কিন্তু দৈৱৰ বিপাকত পৰি সকলোকে এৰুৱালো মই। হ'ব হ'ব হ'ব, আগতে শ্মশানৰ মূল্য দিয়া, তেতিয়াহে মই দাহন কৰিব পাৰিম। হে চাণ্ডাল, মোৰ হাতত যে এটাও মুদ্ৰা নাই। শ্মশানে শ্মশানে ঘূৰি ফুৰিছো, কোনেও মোৰ ক্ষতি নকৰে দান। তুমি এই অভাগীক দয়া কৰা। মই কি দয়া কৰিম? মোৰ প্ৰভুৰ আদেশ, শ্মশানৰ মূল্য নোহোৱাকৈ মই কোনো দাহন কৰিব নোৱাৰো। তুমিও তেন্তে এই অভাগীক দয়া নকৰা। এই কাশীনাথ, তোমাৰ সাক্ষাততে ধনৰ অভাৱত নিষ্পুত্ৰক মই গংগাৰ জল জানো মই, তথাপি প্ৰবৃত্তি নাই, অধৰ্মটো নিবৃত্তি নহয়। হৃদিষ্ঠিত হুয়া তুমি যেন কৰাইবা স্বামী, ঋষিকেশ কৰিওতে নয় ৰাম, ঋষিকেশ কৰিওতে নয়। কৃষ্ণ। জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ শ্ৰী চৈতন্য চৰণত সশ্ৰদ্ধ সেৱা নিবেদন কৰিছোঁ। গুৰু আসনলৈ চাই মাধৱ পুৰুষজনাৰ ঘোষা এভাগ মাতিল। লক্ষ্য কৰিলোঁ বৰ উদণ্ড, বৰ অসভ্য ব্যক্তি এজনে কৈছিল। উদণ্ড অসভ্য বুলি এইকাৰণে কৈছোঁ, দুৰ্যোধনৰ মুখৰ পৰা ওলোৱা বাণী। দৈপ্যায়ন হ্ৰদৰ তলত যেতিয়া লুকাই আছিলে, শ্ৰীকৃষ্ণ গোসাঁইক হ্ৰদৰ তলৰ পৰা প্ৰশ্ন সুধিছে যে তুমিয়েই নেকি সেইজন ৰাখাল কৃষ্ণ, যিজন কৃষ্ণই মোৰ মাতৃ গান্ধাৰীৰ বুকুত ৯৯টা চিতাৰ জুই জ্বলাইছে? তুমিয়েই নে সেইজন কৃষ্ণ, যিজনে কুৰুক্ষেত্ৰ মহাসমৰত অক্ষৌহিণী সেনা নিপাত কৰালা, ৰঙা ৰাঙলী কৰালা? সন্মুখৰ আসনত বহি আছে পৰম শ্ৰদ্ধাৰ আমাতকৈ জ্যেষ্ঠ গৌতম গোস্বামী ডাঙৰীয়া। আগৰ প্ৰতিযোগিতামূলক যেতিয়া ভাওনা হয়, তেতিয়া মই চিন্তা কৰি যাওঁ মোতকৈ আগত গায়ন কোনে কৰিব। তেতিয়া যদি নামটো শুনো গৌতম গোস্বামী মোতকৈ আগত আছে বুলি, প্ৰথমখন ভাওনা গৌতম গোস্বামী ডাঙৰীয়া কৰিব, পিছৰখন মই কৰিম বুলি মোৰ বুকুখন ঢিপিং ঢিপিং মাৰে। তেনেকুৱা দিনৰ কথা। লগতে আছে মৰমৰ ককাইদেউ উজ্জ্বল খনিকৰ ডাঙৰীয়া, বিতুপন মৰমৰ ভাইটি আছে, লগতে আমাৰ হৰি হাজৰিকা আছে নিচেই কাষৰে বগী দলন। আসনত উপবিষ্ট গণ্যমান্য ব্যক্তিসকল আছে। তাৰ মাজতে এখন মুখৰ কথা নকলে নহ'ব, কমলা গগৈ। তেখেতক বহু ঠাইত পাইছোঁ। অনুষ্ঠানত কেতিয়াবা অতিথি হিচাপে ভাষণ দিবলৈ যাওঁতেও পাইছোঁ, কেতিয়াবা কোনোবা অনুষ্ঠানৰ উদ্বোধক হিচাপে যাওঁতেও পাইছোঁ, কোনোবা অনুষ্ঠানত বিচাৰক হিচাপে থাকোঁতেও পাইছোঁ। বিভিন্ন অনুষ্ঠানত কমলা গগৈ ডাঙৰীয়াক পাইছোঁ। শ্ৰদ্ধা নিবেদন কৰিছোঁ। সকলোলৈকে প্ৰাপ্তবয়স্ককে প্ৰমুখ্য কৰি এই অনুষ্ঠানৰ লগত জড়িত জেনেৰেটৰ চলোৱাজনৰ পৰা লাল চাহকাপ দিয়াগৰাকীলৈকে সকলোলৈকে আমাৰ তৰফৰ পৰা শ্ৰদ্ধা সেৱা নিবেদন কৰিছোঁ। কৃষ্ণ। এতিয়া পোনপ্ৰথমেই মই এষাৰ কথা নকৈ নোৱাৰোঁ। বৰ সুন্দৰ মন্তব্য ৰাখিছিলে উপৰোক্ত বক্তা আমাৰ কমলা গগৈ ডাঙৰীয়ে, যে যুৱ উশৃংখলতা প্ৰকৃততে কি, আৰু ভাওনাৰ মজিয়াত আমি এই কথাটো যুৱ উশৃংখলতাৰ বিষয়ে কিয়নো আলোচনা কৰিব লাগে, এই বিষয়ৰ ওপৰত অনুবাদ যন্ত্ৰভাগ হাতত আছে যেতিয়া এই বিষয়ৰ ওপৰতে অকণমান হাত ধৰিম বুলি ভাবিছোঁ। মৰাণত এখন সভা আছিল কচুমাৰী গাঁৱত, মই উপস্থিত আছিলোঁ। ছেক্ৰেটাৰীজন আহিলে, মোক বক্তা হিচাপে আমন্ত্ৰণ জনাইছিলে। মই গৈছিলোঁ, য'ত কেবিনেট মন্ত্ৰী আমাৰ যোগেন মোহন ডাঙৰীয়া আছিলে উপস্থিত, আৰু দুজনমান ব্যক্তি আছিলে। তেতিয়া মোৰ হাতত এই একেটা বিষয়ৰ ওপৰত কাগজৰ টুকুৰা এটা দিলে যে যুৱ উশৃংখলতা। মই সুধিলোঁ সভাত, বোলো মই কিহৰ বিষয়ে গম কোৱা? ছেক্ৰেটাৰীজন আহি ক'লে যে যুৱ উশৃংখলতা হ্ৰাস কৰিবৰ কাৰণে
যুৱ উশৃংখলতা নাইকিয়া কৰিবৰ কাৰণে আধ্যাত্মিকতাৰ প্ৰয়োজন। এটা বৰ ডাঙৰ বিষয়। আমি মনতে ভাবোঁ, মই আজি প্ৰতিযোগী, বিশেষকৈ প্ৰতিযোগী পৰিচালকসকলক মই মঞ্চ ক্ষেত্ৰলৈ আমন্ত্ৰণ জনাইছোঁ। পৰিচালকসকল আৰু নাট্য ৰূপকাৰসকল বিশেষকৈ মঞ্চ ক্ষেত্ৰলৈ আমন্ত্ৰণ জনাইছোঁ। যিকেইটি নাট্য দলৰ পৰিচালক আছে আপোনালোক আহক। পৰিচালকসকলৰ সহিতে আৰু নাট্য ৰূপকাৰসকলৰ সহিতে আজি মই পোনপটীয়াকৈ মঞ্চত আমি কিবা বিশেষ বিষয়, আমাৰ মনত গুঞ্জৰিত হৈ থকা, আমাৰ মনত ভাবি থকা কিছুমান বিষয় আলোচনা কৰিম বুলি ভাবিছোঁ। সেয়েহে সন্মানীয় কেউজন পৰিচালকক পৰম শ্ৰদ্ধাৰে আমি মঞ্চ ক্ষেত্ৰলৈ আমন্ত্ৰণ জনাইছোঁ। সেই বিষয়টো যেতিয়া দিলে মই অকণমান সময়ৰ কাৰণে হতভম্ব হ'লোঁ। গুৱাহাটীৰ জ্যোতি চিত্ৰবনৰ কথা, কিৰীপ চলিহা প্ৰেক্ষাগৃহত সন্মানীয় অৰণ্য মানৱ যাদৱ পায়েং ডাঙৰীয়াও আছিলে। উক্ত সভাত মই উপস্থিত আছিলোঁ। আমাৰ সন্মানীয় চক্ৰপাণি পৰাশৰ ডাঙৰীয়া আছিল, যতীন বৰা ডাঙৰীয়া আছিল। সেই সভাতো মই এই কথাটোৱে উপস্থাপন কৰিছোঁ যে যুৱ উশৃংখলতা হ্ৰাস কৰিবৰ কাৰণে আধ্যাত্মিকতাৰ প্ৰয়োজন। এটা ডাঙৰ প্ৰশ্ন, হৰি কিয় প্ৰয়োজন? আজি কণকণ মইনা ইয়াত বহুতে ভাও গালে, কণকণ মইনা অজস্ৰ ইয়াত ভাও গালে, কিন্তু তেওঁলোকক প্ৰথমটো কথা হৈছে আমি তেওঁলোকক ভাওনাৰ পৰা কি শিকাম? ভাওনাত এনেকুৱা কি জ্ঞান আছে যিখিনি জ্ঞান উঠি অহা কণকণ মইনাহঁতৰ প্ৰজন্মক আগৰসকলে, অৰ্থাৎ আপোনাৰ মোৰ নিচিনা, ছাৰ আপোনাৰ মোৰ আজি কমলা গগৈ ডাঙৰীয়া, আজি উজ্জ্বল খনিকৰ ডাঙৰীয়া, হৰিৰ নিচিনা ল'ৰাই, বিতুপনৰ নিচিনা ল'ৰাই, সভাপতি মহোদয়ৰ নিচিনা বৰদেউতাজনে উঠি অহা কণকণ মইনাহঁতক ভাওনাৰ পৰা কি শিকাম? এই যে যুৱ উশৃংখলতা বুলি কোৱা হৈছে, মই এটা কথাই আপোনাসবক এই অভাজনৰ তৰফৰ পৰা জনাওঁ। আমি ভাবোঁ নেকি টেটুগুৰিলৈকে মদ খাওঁ, খাল এটাত শুই থাকোঁ, ঘৰৰ গৰু গাই সকলো বিকি দিলোঁ, মাটি দুডৰা আছিল, দুকঠা আছিল, তাকো বিকিলোঁ, দেৱালী হ'ল, দেৱালীত ৰাতি জুৱা খেলত বহিলোঁ, বহি পেলাই সমস্ত ঘৰৰ সা সম্পত্তি জুৱা খেলত দি দিলোঁ। অকল সেয়াই যুৱ উশৃংখলতা বুলি আমি ভাবোঁ নেকি? আমি সেয়াই ভাবোঁ। গাঁওখনৰ চেঙেলীয়া ডেকাজন দেখিলে কাৰোবাক ঘঁচা মাৰি দিলেই ভাবোঁ আমুকৰ পিতেক বৰ অসভ্য দেই, আমুকক ঘুচিয়াই দিলে। কিন্তু মোৰ এটা ডাঙৰ, এই অভাজনৰ এটা ডাঙৰ প্ৰশ্ন আপোনালোকলৈ, তাতোতকৈও নিৰক্ষৰ নহয় অক্ষৰ লোকে যুৱ উশৃংখলতা কৰে। কেতিয়া কৰে জানে? মই আজি ইঞ্জিনিয়াৰ, মই আজি এজন ডাঙৰ এডভোকেট, মই আজি অফিচাৰ অফিচাৰ, ভাল ICS অফিচাৰ, মই আজি ভাল এজন গৱেষক পণ্ডিত, যিমানেই ডাঙৰ ব্যক্তি নহওঁ কিয়, মা দেউতাক যেতিয়া চাকৰি বাকৰি কৰোঁ, যেতিয়া গৈ ক'ৰবাত প্ৰফেচৰ কৰোঁ, যেতিয়া গৈ ক'ৰবাত কোনোবা ঠাইত মই ইঞ্জিনিয়াৰ হৈ থাকোঁ, নিজৰ মা দেউতাৰ কাৰণে দুখন বিচনা এঠাইতে আমি বুকিং কৰোঁ। সেই ঠাইডোখৰ নাম হৈছে বৃদ্ধাশ্ৰম, হয়নে? উচ্চ শিক্ষালৈ বৃদ্ধাশ্ৰমত মাক দেউতাকক সোমোৱাই থোৱাজনে বেছি যুৱ উশৃংখল কৰিছে নে গাঁওখনত মদ খাই খালত শুই থকাজনে বেছি যুৱ উশৃংখল কৰিছে? এটা ডাঙৰ প্ৰশ্ন, হয়নে নহয়? আমি ভাবোঁ শিক্ষিত তেওঁকেই কয় যি অ আ ক খ দুশ্ৰেণী পঢ়িছে। প্ৰকৃততে তেওঁ শিক্ষিত নহয়। প্ৰকৃততে তেওঁ শিক্ষিত নহয়। শিক্ষিত তেওঁ তেতিয়াহে হ'ব যেতিয়া তেওঁ ইঞ্জিনিয়াৰেই হওক, এডভোকেটেই হওক, ডাঙৰ এজন বিষয়ববীয়াই হওক, ডাঙৰ এজন ICS অফিচাৰেই হওক, তেওঁ তেতিয়াহে শিক্ষিত বুলি মানিব লাগিব যেতিয়া তেওঁ ঘৰলৈ অহা ভিক্ষাৰীজনক একেখন ডাইনিং টেবুলতে বহি এসাঁজ ভাত লগতে খাব পাৰিছে। হয়নে নহয়? মোৰ কথাবোৰ অপ্ৰিয় কিন্তু সত্য। ৰিক্সা চালকজন দেখিলে মৰম কৰিবলৈ শিকিব লাগিব। ঠেলা চালকজন দেখিলে পুতৌ জন্মিব লাগিব। বাঁহৰ কাম কৰা, বাঁহৰ মিস্ত্ৰীৰ কাম কৰা ব্যক্তিজনৰ পৰা পাগলজনলৈকে যেতিয়া সকলোকে সমদৃষ্টিৰে চাব, তেওঁকেই কিন্তু বোলে লাগে এচেনিও নপঢ়া মানুহক, তেওঁকেই বোলে কিন্তু শিক্ষিত। হয়নে নহয়? এতিয়া আহিছোঁ কমলা গগৈ ডাঙৰীয়া, হয়নে নহয় কথাটো? হয়। এতিয়া তাৰ পিছৰ অংশলৈ আহিছোঁ। যিহেতু
ভাওনাৰ বিচাৰক হিচাপে আছিলোঁ। এতিয়া ভাওনা আমি কণ কণ মইনাহঁতক কি শিকাব লাগিব? ইয়াত লক্ষ্মী দেৱীৰ আশীৰ্বাদত, লক্ষ্মী দেৱীৰ ভকতিত হয়দৈত্যও স্বজন হ'ল। ইয়াতে আকৌ ৰামচন্দ্ৰৰ পাতুকাভাগ মূৰত লোৱা কিন্তু ভৰতো ইয়াতে সৃষ্টি হৈছে। হৈছেনে উজ্জ্বলতা? এতিয়া আমি কোনটো দিশেৰে শিশুজনক শিকাম? আমি তেওঁক হয়দৈত্যই কি কৰিছিল তাক অনুকৰণ কৰিবলৈ শিকাব লাগিব, নে ৰামচন্দ্ৰই কি কৰিছিল তাক অনুকৰণ কৰিবলৈ শিকাব লাগিব? সুস্থ সবল সমাজ তেতিয়াই গঠন হ'ব অসমত, যেতিয়া আমি মনতে ভাবোঁ পবিত্ৰ ভাদ মাহ আহে। পবিত্ৰ ভাদ মাহ বুলিলেই আমি হয় তীৰ্থ ভ্ৰমণ কৰিব লাগে। মই এইটো কোৱা নাই যে তীৰ্থ ভ্ৰমণ নকৰিব, নেপায়, অপৰাধ। তীৰ্থ ভ্ৰমণ কৰক। তীৰ্থ ভ্ৰমণ তেতিয়া কৰক, তীৰ্থৰ পৰা জ্ঞান অৰ্জন কৰিবৰ কাৰণেহে তীৰ্থ ভ্ৰমণ কৰক। জগন্নাথ টেম্পললৈ তেতিয়া যাওক, পুৰী, কাশী গয়া, মথুৰা, বৃন্দাবনত এই কাৰণেই যাওক, তাৰ পৰা মই কি জ্ঞান আহৰণ কৰিব পাৰোঁ তাক বুটলিবলৈ যাওক। পবিত্ৰ ভাদ মাহ বুলিলে আঠখেলীয়া নামঘৰ, ঢেকীয়াখোৱা বৰনামঘৰলৈ তেতিয়া ঢাপলি মালক। আঠখেলীয়াৰ পৰা মই কি জ্ঞান আহৰণ কৰিব পাৰিম, ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা মই কি জ্ঞান আহৰণ কৰিব পাৰিম? ভগৱানক বিচাৰি নাযাব। এই নামঘৰ ভাগিত থকা ভগৱানজনতকৈ ঢেকীয়াখোৱা বৰনামঘৰত থকা ভগৱানজন 3.5 ফুট বেছি ওখ নেকি? 3.5 ফুটটো বেছি ওখ নহয়, সমানেই। অৰ্থাৎ আমি তীৰ্থত তেতিয়া ভ্ৰমণ কৰিব লাগে য'ত আমি জ্ঞান পাওঁ। সকলোতকৈ ডাঙৰ কথা, সকলো তীৰ্থতকৈ মই কণ কণ মইনাহঁতক কৈছোঁ, আপোনালোকক ক'ব পৰা শক্তি নাই, আপোনালোকক জ্ঞান দিব পৰা বা আপোনালোকক কিবা এটা বুজাব পৰা শক্তি এই অভাজনৰ নাই, কিন্তু মই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা কণ কণ মইনাহঁতক এষাৰ কথাই কওঁ, ঘৰতে সকলোতকৈ ডাঙৰ 2খন তীৰ্থ আছে। ও পিতৃহে পৰম গুৰু সৰ্বশাস্ত্ৰই কয়, পিতৃতুষ্ট হলে সমস্ত দেৱতা তুষ্ট হয়। পিতৃগুৰুক যিদিনা তুষ্ট কৰিব পাৰিম, জানিব সেইদিনা সকলো দেৱতা তুষ্ট হয় বুলি কৈছে। মাতৃক গংগা স্বৰূপিনী বুলি কৈছে। ঘৰতে থকা প্ৰথম এই 2খন তীৰ্থ, পিতৃ আৰু মাতৃ, এই 2খন তীৰ্থ প্ৰথম ভ্ৰমণ কৰিবলৈ শিকোচোন। তাৰ পাছত কাশী গয়া, মথুৰা, বৃন্দাবন যাম। মাৰ আজি কঁকালটো বিষ, মায়ে আজি ৰাতিপুৱাৰ পৰা এনেকৈ ঘূৰি ফুৰিছে। মই কাষৰ পৰা গৈ, এই বুঢ়ীজনী কি হ'ল, এই এনেই ভেকচন ধৰি থাকোঁ আমুক তামুক। মই আঠখেলীয়া বৰনামঘৰত 9 লাখ টকাৰ মিঠাতেলৰ চাকি জ্বলাম। মোৰ চাকি গছ ভগৱানে ল'বনে ছাৰ? ল'বনে ছাৰ? নলয়। গতিকে আমি প্ৰথম এই 2খন তীৰ্থ, মা আৰু দেউতা, প্ৰথম এই 2খন তীৰ্থ ভ্ৰমণ কৰিবলৈ শিকোচোন। এই 2খন তীৰ্থ যেতিয়া আমি সম্পূৰ্ণৰূপে ভ্ৰমণ কৰিম, জানিব আমি ভগৱানক বিচাৰি হাবাথুৰি খাব নালাগে, ভগৱানে আমাক বিচাৰি ওপৰৰ পৰা হাবুথুৰি খাই থাকিব লাগিব। লাগিবনে নালাগে বিতুপন? লাগিব নালাগে? লাগিব হয়নে নহয়? যাই নহয়। এতিয়া ভাওনাৰ পৰাও আমি কণ কণ মইনাহঁতক এইবিলাক কথা শিকাব লাগে। ভাওনাৰ মজিয়া মোৰ নাট্য ৰূপকাৰসকলৰ প্ৰতি কিছুমান বিশেষ কথাত কেতিয়াবা অকণমান বেয়াও লাগে, কেতিয়াবা অকণমান খং নামেই চাণ্ডাল, খং উঠিব নালাগে, খং নুঠে, কিন্তু অকণমান কেতিয়াবা তেওঁলোকৰ কথা ভাবি মই অকণমান হতভম্ব হৈ যাওঁ কলম ধৰোঁতে। মই এইকাৰণেই হওঁ, মই এষাৰ কথা কওঁ, আপোনালোক উপস্থিত থাকোঁতে কেইজন প্ৰাপ্তবয়স্ক থাকোঁতে এষাৰ কথা কওঁ। আমাৰ অসমত বাল্য বিবাহ প্ৰথা এসময়ত আছিল, আছিলনে? আছিল। বাল্য বিবাহ প্ৰথা আমি বৰ্তমান বৰ্জন কৰিছোঁ। বাল্য বিবাহ হ'ব নালাগে। আমাৰ অসমত সতীত দাহ প্ৰথা আছিল। গিৰিয়েক ঢুকালে একেকুৰা জুইতে ঘৈণীয়েকে গৈ জাপ মাৰি দিব লাগে। সেই প্ৰথা আমি বেয়া বুলি ভাবি বৰ্তমান বাদ দিলোঁ। আমাৰ অসমত পৰ্দা প্ৰথা আছিল। তাৰ জ্বলন্ত প্ৰমাণ বৰতদোৱা থানৰ ওচৰত টেম্বুৱনী জান। শংকৰদেৱ গুৰুজনাৰ দিনৰ কথা। পূৰ্ণানন্দ নামৰ এজন মাছমৰীয়া আছিল, তেওঁৰ ঘৈণীয়েকৰ নাম আছিল ৰাধিকা। তেতিয়া পৰ্দা প্ৰথা আছিল। সতী সাধৱী তিৰোতাই ব্ৰহ্মপুত্ৰত এপল পানী দিলে গৈ টেম্বুৱনী জানৰ পৰা টেম্বুৱনী জানৰ বান ৰ'ব। সেই সময়কণতো সেই নিওঁতে কিন্তু দুৱাঙুল যেতিয়া কম হৈছিল, মই খুব চমুৱাই কৈছোঁ, বিৱৰি বিস্তৰ ক'লে বহু সময় লাগিব, সময় যথেষ্ট হৈছে, পুৰস্কৃত হোৱা প্ৰত্যেকটো নাট্যদল ইয়াত উপস্থিত আছে, গতিকে খুব চমুৱাই কৈছোঁ। তেতিয়া কি হৈছে, যেতিয়া দুৱাঙুল কমিছিল, পূৰ্ণানন্দৰ ঘৈণীয়েকক শংকৰদেৱে সুধিছিল সতী ৰাধিকাক,
তোমাৰ অপৰাধ কি হ'ল কোৱাচোন? 2 আঙুল যে পলত কম আহিল, তেতিয়া ক'লে যে মোৰ যেতিয়া বৰজোনা আহিছিল, ঠাণ্ডা পানী খুজিছিল, মই পিয়লাতে পানী দিওঁতে এই ওৰণিখন খহি গৈছিল, তেতিয়া চকুত চকু পৰাটো সত্য। তেতিয়া বোলে দিয়া, এতিয়া তামোল এখন দিলে, এতিয়া আনা গৈ যোৱা। তেতিয়া আনিলে, পলতকেও কিন্তু 4 আঙুল বেছিহে পানী আহিল, হয়নে? নিজৰ দোষটো স্বীকাৰ কৰিলে। অৰ্থাৎ তেতিয়া পৰ্দা প্ৰথা আছিল। বৰ্তমানতো অসমত পৰ্দা প্ৰথা নাই। গতিকে কথা তেনেকুৱাই। আগৰ কিছুমান প্ৰথা আছিল, সেই প্ৰথাবিলাকতো আমি বৰ্তমান কমলা গগৈ ডাঙৰীয়া মানি থকা নাই। আমিতো নাই মনা। কিছুমান প্ৰথা পূৰ্বত আছিল, আমি এতিয়া বাদ দিছোঁ। ঠিক তেনেকৈ ভাওনাটো একেই। কিছুমান কথা উজ্জ্বল দা পিতামহ প্ৰাপ্তবয়স্কৰ দিনৰ পৰা চলি আহিছিল। চলি আহিলে বুলিয়ে আমি কিন্তু সকলো কথা ঠিক তেনেকৈ প্ৰথা যেনেকৈ সলাইছোঁ মানিব নোৱাৰোঁ। উদাহৰণস্বৰূপে মহাদেৱ ৰুদ্ৰৰ চৰিত্ৰটো মই এভাগ নাট সদায় চাই হতভম্ব হৈ যাওঁ। নীলকণ্ঠ নাম লো সতী সতী নলবি দুলাই তই এই শংকৰৰ নাম গাজ্জার ভস্ম ধরা হরাহল বেগ পান করে নীলকণ্ঠ নাম লোৱা বিভৎস আকৃতি দেখিলেই তোৰ গাৰ নোম শিয়ৰি উঠিব। এটা মোৰ এটা ডাঙৰ প্ৰশ্ন, নীলকণ্ঠ নাম মহাদেৱ ৰুদ্ৰই কেতিয়া পাইছিল? নীলকণ্ঠ নাম পাইছিল বলিৰ দিনত। সমুদ্ৰ মন্থন যেতিয়া হৈছিল, কালকুট হলাহল বিষ ওলাইছিল, সেই বিষ পান কৰি তেতিয়াৰ দিনত তেওঁ নীলকণ্ঠ নাম পাইছিল। য'ত সতী ঢুকাল, সতীৰ দেহ বিসৰ্জন হ'ল, তাৰ পাছতে পাৰ্বতীৰ জন্ম হৈছিল। কিন্তু পাৰ্বতীৰ কথা উপস্থাপন আকৌ সত্যযুগৰ মৎস্য অৱতাৰতে আছে। গৈছিলোঁ কৈলাসলৈ, তাত দেখিলোঁ শিৱৰ ভাৰ্যা পাৰ্বতী, ব্ৰহ্মাৰ কন্যা সৰস্বতী, সকলোৱে মিলি গুপুত আলোচনা কৰিছে। অৰ্থাৎ মৎস্য অৱতাৰ হওঁতেই যদি পাৰ্বতী আছিল, বলি চলন হোৱাৰ পিছত, বলিয়ে সমুদ্ৰ মন্থন কৰাৰ পিছত, তাৰ পিছত শিৱই নীলকণ্ঠ নাম পাইছে। গতিকে মৎস্য অৱতাৰ হওঁতেই শিৱৰ নাম হোৱাৰ আগমুহূৰ্তত শিৱৰ নাম নীলকণ্ঠ কেনেকৈ হ'ব পাৰে? পূৰ্বপুৰুষৰ দিনৰ পৰা চলি আছিল বুলিয়ে মানি ল'ব আমি নোৱাৰোঁ। মই এটা কথা ইয়াত মানি লৈছোঁ, এইটো কথাৰ কাৰণেই কাৰণ সমিতিয়ে পাণ্ডুলিপি নিৰ্বাচন কৰিছে, তাৰ পাছত পাণ্ডুলিপি কৰিবলৈ সমিতিয়ে দিছে। গতিকে তাত মাত মাতিব নোৱাৰোঁ। প্ৰতিযোগীবিলাকে ক'ব যে আপোনালোকে আগতে কিয় নক'লে, আমাৰ পাণ্ডুলিপিত যদি ভুল দেখিছে আগতে কিয় নক'লে। কিন্তু আজি এই কাৰণে কৈছোঁ, অনাগত ভৱিষ্যতৰ দিনত পাণ্ডুলিপি বিচাৰক। আজি মই দেখিলোঁ হৰি হাজৰিকা বহি আছে, হৰি হাজৰিকাই বহুত তথ্য সহকাৰে চাই আছে। যিকোনো এটা কথা, যিকোনো এটা চৰিত্ৰ কেতিয়া আছিল বাৰু হৰি কোৱাচোন? এইটো বা আমুকটো এইটো হয় জানো? ভাগৱতত আছে জানো? হৰিয়ে মোক কোনে কয়? নহয়, এইটো কথা কিন্তু আমুকৰ ইমান আমুকত আছে। গতিকে মই অনাগত দিনত এটাই ভাবোঁ, প্ৰতিযোগিতা কমিটিসমূহে পাণ্ডুলিপি নিৰ্বাচন নকৰিব। যাক মন যায় আপোনালোকে কৰিবলৈ দিব, যাক মন যায় আপোনালোকে কৰিবলৈ নিদিব। পাণ্ডুলিপি বিচাৰ কিন্তু প্ৰকৃততে বিচাৰকৰ মজিয়াত হ'ব লাগিব। নহ'লে এনেকুৱা হয়, প্ৰতিযোগী দলটো আহিছে, 5,000 টকা জইন ফিজ দি দিছে, কৰিবলৈ দি দিছোঁ, হৈ গ'ল। তাৰপিছত আমি একো মাত মাতিব নোৱাৰোঁ। তাত যদি গৰুৱে গাখীৰ দিয়ে, এতিয়া গৰুৱে অমৃত দিয়ে বুলি যদি লিখি আনে, তেতিয়া আমি মানি ল'ব পাৰিম নেকি? এটা প্ৰশ্ন, মই সন্মানীয় বিচাৰকসকললৈ এটা প্ৰশ্ন। গৰুৱে গাখীৰ দিয়ে, আপুনি যদি কয় গৰুৱে গাখীৰ নিদিয়ে নহয়, গৰুৱে ফেনাইলহে দিয়ে, মানি ল'ম নেকি? আপুনি মানি ল'ব পাৰিব নেকি? গতিকে পাণ্ডুলিপি বিচাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ বিচাৰকৰ আওতাত এই মজিয়াত হ'ব লাগে মোৰ মতে। মই এইটো মনত ভবা এটা কথা। মৎস্য অৱতাৰতে সাপ দিয়া হৈছে, লক্ষী 3 যুগৰ কাৰণে সমুদ্ৰত ডুবি থাকিব লাগিব। সেই লক্ষী সমুদ্ৰত ডুবিলে, গৈ উদ্ধাৰ হয়গৈ কুৰুম অৱতাৰত। ক্ষীৰোদ সমুদ্ৰ মন্থন হৈ উদ্ধাৰ হয় তাত। এতিয়া নৃসিংহ ওলাওঁতে মাজত ওলোৱা লক্ষীগৰাকী, বৰাহ ওলাওঁতে মাজত ওলোৱা লক্ষীগৰাকী ক'ৰ পৰা আহিল? এটা ডাঙৰ প্ৰশ্ন। তাৰ ওপৰত আমি বিচাৰ ৰায়দান নাই দিয়া, কিন্তু প্ৰশ্নটো ৰাইজলৈ এৰি দিছোঁ। চলি আছিল, হৈ যাব বুলি ক'লেই কিন্তু অনাগত দিনত শুদ্ধ এটা ফলাফল ভাওনাৰ পৰা নোলাই গ'ল। আৰু সকলোতকৈ ডাঙৰ কথা, 4 সত্ৰৰ 4 সংহতি এক হ'বৰ সময় হ'ল। শংকৰদেৱ সংঘই ক'ব এনেকৈ বজায়, বৰদোৱা থোলে ক'ব এইটো এনেকুৱা আহে, কমলা বৰীয়াত থোলে ক'ব এইটো আমুকহে, নাচখন দেউতা আমুকে ক'ব এইটো আমুকহে, আমাৰ নিয়মত এইটো আমুকহে। 4 সংহতি, সত্ৰৰ 4 সংহতি, শংকৰদেৱ সংঘ আৰু প্ৰত্যেক অসমৰ থোল যিদিনালৈকে একগোট নহয়, সেইদিনালৈকে ডাঙৰ সভা পাতি, ডাঙৰ ভাষণ দি থাকিলেও কিন্তু ভাওনাৰ প্ৰকৃত বিচাৰ প্ৰক্ৰিয়াৰ এটা শুদ্ধ সিদ্ধান্ত বা সংবিধান নোলাব। ওলাব নেকি? হৰি ওলাব নেকি? নোলাব। গতিকে এই আপাহতে
আজিৰ এই মজিয়া ক্ষেত্ৰৰ পৰা এটা কথাই কামনা কৰিছোঁ, প্ৰত্যেক নাট্য দলৰে পৰিচালকসমূহ মই দেখোঁ যেতিয়া ভাষণত অৱস্থাত থাকোঁ পৰিচালকসকল নাথাকে। কিছুমান কথা পাতিবলৈ মন যায় কিন্তু নাথাকে উপস্থিত। প্ৰতিযোগীসকল লাগে, চাৰিওফালে চাই থাকোঁতে প্ৰতিযোগীবিলাকৰ মুখ দেখিব লাগে, তেতিয়া মনটো ভাল লাগে কথা কওঁতে, কিন্তু তাত নেপাতে। আজিকালি আকৌ কথা পতাৰ এটা বেলেগ মাধ্যম হ'ল, সেইটোৱে হ'ল লেপৰ তলত টিক 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 কৰি পেলাই ফেচবুকৰ আলোচনাই ভাওনাক শুদ্ধ ৰূপ দিব নোৱাৰে। হোৱাটছআপত পৰা গালিয়ে ভাওনাৰ শুদ্ধ ৰূপ দিব নোৱাৰে। ভাওনাৰ যদি প্ৰকৃত এক ৰূপ লাগে, ভাওনাৰ যদি প্ৰকৃত শুদ্ধতা বিচাৰিবলৈ যাওঁ, চাৰি সংহতিক এক কৰক, আৰু নহ'লে এনেকুৱা মুকলি মঞ্চলৈ খোলাকে আহক যে প্ৰজ্ঞান প্ৰতিম বৰুৱা আপুনি ইমান সময় আমুক বিষয়টোৰ ওপৰত কথাই, মোৰ কিন্তু আমুক বিষয়টো আপোনাৰ কথাত মই মান্তি নহওঁ। তেতিয়া ইয়াতে আপোনালোকক অনুবাদ যন্ত্ৰৰ যোগেদি মুকলিকৈ আপোনালোকৰ লগত আপোনালোকৰ পৰা জানিবলগীয়াখিনি আমি লগত লৈ যাব পাৰিম। আৰু আমাৰ পৰাও যদি ভাল কিবা বিচাৰি পায়, বেয়াখিনি কথা নকওঁ, বেয়াখিনি নল'ব, প্ৰজ্ঞান প্ৰতিম বৰুৱা বেয়াখিনি গ্ৰহণ কৰিব নালাগে। যদি প্ৰজ্ঞান প্ৰতিম বৰুৱাৰ পৰা ভাল কিবা পায় তেন্তে আহক, এই মঞ্চতে গ্ৰহণ কৰক। আপোনালোকৰো ভাল লগাখিনি এই মঞ্চতে গ্ৰহণ কৰি মই ঘৰলৈ টোপোলা বান্ধি লৈ যাম। অন্যথা ছ'চিয়েল মিডিয়া যোগে ফেচবুকৰ যোগেৰে লেপৰ তলৰ পৰা কিটিক 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 মোবাইল টিপি নহ'ব, বেয়া নাপাব, সেয়াই কথা। আৰু অপৰাধখিনি মাৰ্জনা কৰিব। মোৰ খুব ভাল লাগিল গৌতম গোস্বামী ডাঙৰীয়াইও কেইটামান বহুত গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত কথা ক'লে, আমাৰ কমলা গগৈ ডাঙৰীয়াইও বহুত গুৰুত্বপূৰ্ণ কেইটামান বিষয়ৰ ওপৰত কথা ক'লে। বিশেষকৈ ভাল লাগিল আজিৰ সভাখনত সকলোৰে উপস্থিতি দেখি। মই জয়জ্যোতি উদ্যোক্তা মণ্ডলীক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান এখন সুন্দৰ আসন ইমান ধুনীয়াকৈ আনি যিখন আসনাধিষ্ঠ কৰালে সিমানৰ আমি যোগ্য নহয়। মই আকৌ ঘৰত আছিলোঁ ইয়াৰ, তাৰ ঘৰত থাকোঁতে সদায় কওঁ ভাত কিহে খোৱালে, আজি আকৌ কাইলৈ মাংস লাগিব, পৰহিলৈ আকৌ মাছ লাগিব। সি আকৌ মিছাটো ক'ব নাপায়, চব চুকাৰ ধৰে দেই। তিলৌ বুলি মৰমতে মাতে সকলোৱে। গতিকে ল'ৰাটোৰ ভৱিষ্যত অনাগত দিন ভাল হওক, এখন সুখৰ সংসাৰ হওক, এগৰাকী সুন্দৰী গাভৰু ছোৱালীৰ লগত বিবাহ হওক, তাকে কামনা কৰিছোঁ। সদৌ শেষত সকলোৰে নামঘৰ মজিয়াৰ পৰা আশীৰ্বাদ দিছোঁ দেই। গতিকে যদি কাৰোবাৰ হয়, নাৰদৰ নহয়, মই এতিয়া অভিনয় কৰি দিছোঁ দেই। নাৰদ গাওঁ বাৰু যথেষ্ট, কিন্তু মই অভিনয় কৰিছোঁ। মই এইকাৰণে অভিনয় কৰিবলৈ ওলাইছোঁ, সাত্বিক বাচিক আংগিক আহাৰ্য চাৰি প্ৰকাৰৰ অভিনয়ৰ ভিতৰত সাত্বিক অভিনয় কিন্তু 8টা ভাগত বিভক্ত কৰিছে: বৈবন্য, বেপথু, অশ্ৰুপলয়, স্তম্ভ, ছেদ, স্বৰভংগ আৰু ৰোমাঞ্চ। হয়নে? এই 8টি প্ৰকাৰৰ অভিনয়ৰ ভিতৰত অভিনয় ৰসৰ সম্পৰ্কে কোৱা নাই দেই, ৰস 9 প্ৰকাৰ, ৰসৰ সম্পৰ্কে কোৱা নাই। আজি চিংগাৰ ৰস, বীৰ ৰস, কৰুণ ৰস, ভয়ানক ৰস, এইবিলাকৰ বিষয়ে মই কোৱা নাই। মই ক'বলৈ গৈছোঁ অভিনয়ৰ ভাগ কেইটা। অভিনয়ৰ ভাগ কেইটাৰ সাত্বিক অভিনয় 8টা প্ৰকাৰৰ ভিতৰত স্বৰভংগ অভিনয়ৰ বিষয়ে ক'বলৈ ওলাইছোঁ। মই স্বৰভংগ অভিনয় এইকাৰণে নিৰ্বাচন কৰি লৈছোঁ যে আজি স্বৰভংগ অভিনয়ৰ ওপৰত ক'ম, কাৰণ সৰহ সংখ্যক 70 সংখ্যক ভাওনা প্ৰতিযোগীৰ গণ্ডগোলটো থাকে তাতেই। কান্দিলে কথা বুজি নাপায়, উদাত্ত কণ্ঠত চিঞৰি যেতিয়া কাৰোবাক গালি পাৰে কথা বুজি নাপায়, পাণ্ডুলিপি চাবলগীয়া হয়। আজিৰ শিশুসকল কালিলৈ কিন্তু একোজন অসমৰ খ্যাতনামা ব্যক্তি হ'ব, একোজন সুনাগৰিক হ'ব। এইটো কথা নহয় যে আজিৰ শিশুসকলক দেখা কিবা এটা আমুকটো দেখিলোঁ, দে তাৰ ভুলটো দেখিও আমি ধুনীয়া ধুনীয়া হ'ব দে বা এটা লৈ থোৱা যোগ কামটো আমাৰ নহয়। কাৰণ অনাগত ভৱিষ্যতৰ দিনত সেই ঠাইখনত যিখনত আমি তেওঁলোকক কিবা এটা বেয়া দেখিছোঁ, যিখনত তেওঁলোকৰ ঋণাত্মক গুণ এটা দেখিছোঁ, তাক পোন কৰি দিয়াটোহে বিচাৰকসকলৰ কৰ্তব্য বুলি ভাবোঁ। সেইকাৰণে মই ধন্যবাদ, সেইকাৰণে মই স্বৰভংগ অভিনয়টো বাছি লৈছোঁ। হৰিচন্দ্ৰই, মই এওঁলোকৰ ঘৰত এবাৰ অভিনয়টো কৰিছিলোঁ। হৰিচন্দ্ৰই শ্মশানত আছে। ইয়াত নথকা পাণ্ডুলিপি এভাগ লৈছোঁ দেই, থকা এভাগ ল'লে আকৌ ক'ব নহয় আমাকে পনে পনে ক'লে বুলি। সেইকাৰণে ইয়াত কোনভাগ পাণ্ডুলিপি নাই কৰা, এই নাই কৰা পাণ্ডুলিপি এভাগ লৈছোঁ স্বৰভংগ অভিনয়ৰ বিষয়ে ক'বলৈ। চাউণ্ডৰ ল'ৰাজনৰ কাৰণে হাত চাপৰি এটা দিয়ক, বহুত কষ্ট কৰে। এতিয়া হাত চাপৰি হওক চাউণ্ডৰ, মানে মানুহজনে টপা আৰু আগ টপা লনি, হয়নে নহয়? গতিকে ধুনীয়া হ'ব। এতিয়া স্বৰভংগ অভিনয়ৰ বিষয়ে এইকাৰণে কৈছোঁ, হৰিচন্দ্ৰ শ্মশানত আছে। নিজৰ ঘৈণীয়েক শৈব্যা বামুণক বিকি দিলে, চিনা পৰিচয় নাই, দুইজনৰে চিনা পৰিচয় নাই। শৈব্যাৰ পুত্ৰ আছিল ৰোহিত, ৰোহিতক খুটিলে সাপে,
সভ্যায়ো মৃতপুত্ৰক লৈ গৈছে নিজৰ গিৰিয়েক থকা শ্মশানলৈ। বচন কেই ফাঁকি অসমীয়া ভাষাৰ ভাওনাৰ অকমান আওৰাই দিছো, ভুলখিনি শুধৰাই গ্ৰহণ কৰিব। সভ্যা সোমাইছে। মই স্বৰভংগ অভিনয়ৰ ওপৰত এইকাৰণে প্ৰতিযোগীসকলক গুৰুত্ব দিবলৈ কৈছো, কান্দিলে মাত নফুটা হয় যে, কিছুমান টেকনিক আছে, মাত ফুটোৱাৰ কিছুমান টেকনিক আছে। চেপা মাৰি গলাৰত ৰাখি ধৰি নুফুটা যেন মাত যদি কেতিয়াবা কষ্টও হয় ফুটাই তুলিব পাৰি। মই সেইকাৰণে স্বৰভংগ অভিনয় বাছি লৈছো। সভ্যাই কৈছে, এইখন বাৰু শ্মশান নেকি? হয় হয়, এইখন শ্মশান। পিছে তুমি যে নিজেই সতী লৈ আহিছা, তোমার কোনো আত্মীয় স্বজন নাই নেকি? আছিল আছিল মোৰ আত্মীয় স্বজন, কিন্তু দৈৱৰ বিপাকত পৰি সকলোকে হেৰুৱালো মই। হব হব হব, আগতে শ্মশানৰ মূল্য দিয়া, তেতিয়াহে মই দাহন কৰিব পাৰিম। হে চান্দাল, মোৰ হাতত যে এটাও মুদ্ৰা নাই। শ্মশানে শ্মশানে ঘূৰি ফুৰিছো, কোনেও মোৰ ক্ষতি নকৰে দান। তুমি এই অভাগীক দয়া কৰা। মই কি দয়া কৰিম? মোৰ প্ৰভুৰ আদেশ, শ্মশানৰ মূল্য নোহোৱাকৈ মই কোনো দাহন কৰিব নোৱাৰো। তুমিও তেন্তে এই অভাগীক দয়া নকৰা। এই কাশীনাথ, তোমাৰ সাক্ষাততে ধনৰ অভাৱত নিষ্পুত্ৰক মই গংগাৰ জলত দিম বিসৰ্জন। ৰবা নাৰী, কি কৰা? ময়েই দাহন কৰিম তোমাৰ পুত্ৰক, কিন্তু ইয়াৰ মৃত্যু হল কেনেকৈ? সৰ্পই দংশন কৰিলে। ইয়াৰ নিচিনা এটা পুত্ৰ মোৰো আছিল। দৈৱৰ বিপাকত পৰি পুত্ৰ পত্নী সকলোকে হেৰুৱালো মই। মোৰ পত্নীৰ দৰে পতিব্ৰতা তিৰোতা আজিলৈকে মই কাকো দেখা পোৱা নাই। চান্দাল, ৰাতি প্ৰায় শেষ হৈ আহিছে, পুৱাৰ আগত ঘূৰি যাব লাগিব। যদি তোমাৰ অন্তৰত দয়া উপজিছে, সোনকালে সতী কৰা দাহন। হব দেৱী, নাকান্দিবা, দিয়া সতী মোৰ ফালে আগবঢ়াই দিয়া। অভাগী মাতৃয়ে চিৰদিনৰ কাৰণে তোক দিলো বিদায়। ৰোহিত, ধন্যবাদ দিছো সকলোকে, ধন্যবাদ জ্ঞাপন কৰিছো। কণ্ঠৰ স্বৰভংগৰ ওপৰত পিছকণ কব লাগে, কোন ৰোহিত আৰু তুমি কোন? মই এগৰাকী ব্ৰাহ্মণৰ কৃতদাসী। তাৰমানে তুমি সভ্যা। আপুনি নাথ। সভ্যা, মই সেই দানবীৰ ৰাজা হৰিশ্চন্দ্ৰ। ধন্যবাদ।